অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত আমাৰ অতি শ্ৰদ্ধাৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাদেৱ আহি আসন গ্ৰহণ কৰিছে আৰু লগতে আমাৰ জিলা আয়ুক্ত মহোদয়কো মই অনুৰোধ জনাইছোঁ পি উদয় প্ৰবীণ কুমাৰ ছাৰক লগতে আমাৰ অতিৰিক্ত উপায়ুক্ত টিভিকৰণ বাইদেউক মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাক মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সমাজকৰ্মী জগত কলিতা চৰ্দাৰ জীৱেশ্বৰ বৰা আৰু চন্দ্ৰ শৰ্মাদেৱক মই মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ সমাজকৰ্মী বেদৱত বৰা আৰু দিগন্ত বৰাক মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ গণশক্তিৰ আমাৰ সন্মানীয় দিগন্ত কুটুম আৰু মহেন্দ্ৰ পেগুক আমি শ্ৰদ্ধাৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ অতুল বৰাদেৱে যি ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিৰ আজি প্ৰথম কাৰ্যসূচী বোকাখাটৰ এয়া আমাৰ স্থানীয় মন্ত্ৰী বিধায়ক চৰ্দাৰ অতুল বৰাদেৱে কৈছে ইয়াৰ লগে লগে মই সকলোকে থিয় হৈ আমি সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ ইয়াৰ পাছতে আজিৰ এই অনুষ্ঠানৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা মহোদয় অতিৰিক্ত আয়ুক্ত শ্ৰীমতী সুমিকৰণ ডাঙৰীয়ানী বোকাঘাট म्यूनसिपल बोर्ड चेयरपर्सन SDPO अतुल कुमार डांगोरिया और मंचत उपस्थित विशिष्ट व्यक्तिসকল विभागीय বিষয়া और সমূহ ৰাজ্যক মই আজিৰ সভালৈ স্বাগতম জনাইছোঁ। ভূমি বিষয়ক সমস্যাসমূহ সমাধান কৰিবৰ বাবে অসম চৰকাৰে মিছন বসুন্ধৰা আৰম্ভ কৰিছে। মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত সফলতাৰ পিছত যোৱা বছৰ নৱেম্বৰ 14 তাৰিখত মিছন বসুন্ধৰা 2 আৰম্ভ কৰা হয়। সমগ্ৰ ৰাজ্যখনৰ লগতে গোলাঘাট জিলাতো এই আঁচনিৰ অধীনত 32,646খন আবেদন দাখিল কৰা হয়। আজি মই জনাবলৈ পাই সুখী হৈছোঁ যে এই আবেদনসমূহৰ পৰা নিৰ্দিষ্ট প্ৰক্ৰিয়াত অন্তত 7,022খন আবেদন যোগ্যতা ব্যৱস্থা হয়। ঠিক তেনেদৰে বোকাঘাট সমষ্টিত 2,926খন আবেদন যোগ্য হিচাপে বাছনি কৰা হৈছে। আজি মাননীয় মন্ত্ৰী মহোদয়ৰ উপস্থিত এই সকলো লোকক আনুষ্ঠানিকভাৱে ভূমি পাট্টা প্ৰদান কৰা হ'ব আৰু এই আঁচনিৰ দ্বাৰা ভূমি পাট্টা প্ৰাপ্ত লোক সকলোকে এতিয়া বিভিন্ন চৰকাৰৰ আঁচনি যেনে PM কিষাণ আপোনালোকে জানে PM কিষাণ ভাৰত চৰকাৰৰ পৰা আৰু আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা অলমোষ্ট আমাৰ ডিষ্ট্ৰিক্টত যোৱা এক বছৰত আমি 50,000 ওপৰত PM কিষাণ হিতাধিকাৰীক বেনিফিট দিছিলোঁ। PM কিষাণ সুবিধা আপোনালোকে পাবলৈ প্ৰথমতে আপোনালোকক ভূমি পাট্টা আপোনাৰ নামত ভূমি পাট্টা থাকিব লাগে। চ'
আমি আমাৰ জিলাত অলমোষ্ট কৃষকসকল 90,000 এনেকুৱা আছে, কিন্তু তাৰ ভিতৰত আমি অনলি 60,000 বেনিফিচিয়াৰিজ আমি PM কিষাণ দি আছোঁ। ৰিমেইনিং 30,000 বেনিফিচিয়াৰিজ আমি PM কিষাণ বেনিফিট দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোকৰ নামত ভূমি পাট্টা নাই, এইটো কাৰণে আমি দিব পৰা নাই। এতিয়া আমাৰ ডিষ্ট্ৰিক্টত 7,000 মানুহ আপোনালোক সকলো PM কিষাণ সুবিধা ল'বলৈ চেষ্টা কৰিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত দৰখাস্ত দি দিয়ক, আমি ইমিডিয়েটলি PM কিষাণ আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু PM ফচল বীমা যোজনা আছে, আপোনালোকে জানে ইয়াত বোকাঘাট সমষ্টিত আপোনালোকে ফ্লাড বানপানী হৈ থাকে, আৰু বেলেগ জেগাত সৰুপাতাৰ সমষ্টি আছে, তাতে ড্ৰট আছে। যোৱা বছৰত আমি অলমোষ্ট 16 crore আমি ইঞ্চুৰেঞ্চ হিচাপে আমাৰ গোলাঘাট জিলাত দিছিলোঁ। এনেকুৱা আপোনালোকে ইঞ্চুৰেঞ্চ পাবলৈ আপোনাৰ নামত মাটি থাকিব লাগে। চ' আৰু PMAY ঘৰ পাবলৈ আৰু বেলেগ কিবা বহুত বেংক লোন পাবলৈ গোটেই চৰকাৰৰ পৰা বহুত স্কিম আছে, আপোনালোক মাটি থাকিলে আপোনালোকে সুবিধা পাব পাৰে। এতিয়া মাটি ডকুমেণ্ট এতিয়া আপোনাৰ হাতত আছে, যিখিনি চৰকাৰৰ পৰা স্কিমছ আছে, PM কিষাণ হ'ব পাৰে, PM ফচল বীমা যোজনা হ'ব পাৰে, বেংক লোনৰ কাৰণে আপোনালোক এতিয়া এলিজিবল হ'ব। আপোনালোকেতো দৰখাস্ত দি দিয়ক ডিপাৰ্টমেণ্টত, আমি দিবলৈ চেষ্টা কৰিম। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বসুন্ধৰা 3ৰ কথা ঘোষণা কৰিছিলে। দ্বিতীয় পৰ্যায়ত ৰৈ যোৱা সকলো আবেদনসমূহক নিষ্পত্তিৰ বাবে বসুন্ধৰা 3 লৈ প্ৰৱৰ্তন কৰা হ'ব। আগন্তুক দিনত এই আঁচনিখনে আৰু অধিক যোগ্য মানুহক লাভ পাব বুলি আশা কৰিছোঁ। আহোম চৰকাৰৰ মিছন বসুন্ধৰাৰ সফল কৰি ভূমিহীন খিলঞ্জীয়া লোকৰ ভূমি সমস্যাসমূহ সমাধান কৰিবলৈ ৰাজহ বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰী যোৱা 3 মাহে কৰা কামক মই আজি এই মঞ্চৰ পৰা শলাগ লৈছোঁ। এইখিনি কৈ মই পুনৰবাৰ সকলোকে স্বাগতম জনাই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।